असम प्रादेशिक योगी सम्मेलन और ऑल असम नाथ योगी छात्र संस्था की संयुक्त पहल पर नाथ योगी युवा परिषद, योगी महिला सम्मेलन, योगी पुरोहित सम्मेलन और नाथ साहित्य सभा के सहयोग से यह आंदोलन निकाला गया। इस प्रदर्शन का मुख्य मुद्दा था असम के खिलंजी नाथ योगी समाज को पूर्ण आरक्षित वर्ग का दर्जा देने की मांग और नाथ योगी उपग्रह स्वायत्त परिषद के गठन की मांग। प्रदर्शनकारियों ने साफ चेतावनी दी है कि अगर सरकार ने उनकी मांगें नहीं मानी तो आने वाले दिनों में यह आंदोलन और भी तेज और उग्र किया जाएगा। सड़कों पर गूंजते नारों ने यह साफ कर दिया कि नाथ योगी समाज अब अपने अधिकारों के लिए पूरी तरह तैयार है। बसबास কৰা আমাৰ নাথ যোগী জনগোষ্ঠী আজি প্ৰায় হাজাৰ হাজাৰ বছৰ পুৰণি। নাথ যোগী জনগোষ্ঠীটো আজি লাঞ্ছিত, বঞ্চিত আৰু উপেক্ষিত হৈ আহিছে। আমাৰ জনগোষ্ঠীটো সদায় অসম চৰকাৰে মাহিয়াৰ চকুৰে চাই আহিছে। আমাৰ ভাৰত স্বাধীন হোৱাৰ আজি ৭৮ বছৰ হ'ল। আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া আমাৰ নাথ যোগী জনগোষ্ঠীৰ ৫জন শ্বহীদ আছে। আৰু আমাৰ পথৰুঘাটৰ আন্দোলনত, কৃষক বিদ্ৰোহ আন্দোলনত ১৮০গৰাকীৰ ভিতৰতে আমাৰ ২৮গৰাকী আমাৰ নাথ যোগী জনগোষ্ঠীও আছিল। আৰু অসম আন্দোলনত ৮৫৫গৰাকী শ্বহীদৰ ভিতৰতে আমাৰ ১৪০গৰাকী নাথ জনগোষ্ঠীৰে আছিল। আৰু অসম চৰকাৰ গঠন কৰাত আমাৰ নাথ যোগী জনগোষ্ঠীটোৰ অশেষ অৱদান আছে। আৰু এইবোৰ অৱদান থকাৰ পিছতো আজি পৰ্যন্ত আমাৰ নাথ যোগী জনগোষ্ঠীক চৰকাৰে মাহিয়াৰ চকুৰ দৃষ্টিৰে চাই আছে। আজি পৰ্যন্ত আমাৰ কোনো কাম হোৱা নাই। আমাৰ যিবোৰ দাবী আছিলে, বাৰম্বাৰ ৰাজ্য চৰকাৰৰ প্ৰতিখন চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে। আমি যোৱা হিমন্ত বিশ্ব চৰকাৰৰ ২০২৩ চনৰ ১৪ জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ নাথ যোগী জনগোষ্ঠীৰ প্ৰাদেশিক যোগী সন্মিলনৰ বিষয়ববীয়াই আলোচনা কৰি আমাৰ কিছুমান দাবী দিছিলে। আৰু সেই দাবীসমূহ তেখেতে আমাৰ ২০২৬ আগে পূৰণ কৰিম বুলি আশ্বাস দিছিল। আকৌ বিধানসভা নিৰ্বাচন আহি আছে। এই ৩ মাহৰ ভিতৰত যদি তেখেতে আমাৰ নাথ যোগী জনগোষ্ঠীৰ কাৰণে আমাৰ দাবীসমূহ পূৰণ নকৰে, তেতিয়াহ'লে আমি হয়তো আৰু জংগী আন্দোলন হ'ব পাৰে।